Hi everyone. আজি যেহেতু দশেৰা হেতু কাৰণে যাওঁচোন বলো ৰাৱণ জ্বলোৱা চাবলে প্ৰতিবাৰ আমাৰ ইয়াতে ৰাৱণ জ্বলাই বাৰু এবাৰো জ্বলাব এবাৰ বেছি অকমান পলম হৈছে আৰু ইয়া দেখিছেনে মণ্ডপৰ পৰা মাক লৈ গ'ল ইমান বেয়া লাগিছে মা হে আৰু যাব হয়ে কেতিয়ানো সময়বোৰ পাৰ হৈ যায় গমেই নাপাওঁ আৰু ইয়া দেখিছেনে ইমান ভিৰ আমি ভাবিছিলো ইমান মানুহ নহব বুলি একদম গাড়ী বহুত দূৰ পৰা লাইন আৰু তো এটো সাইডে তো গাড়ী হুমাবলে দিয়া না নো এন্ট্ৰি লগাই দিছে আৰু ইয়াতে নেহেৰু ফিল্ড এখন আছে তাতে ৰাৱণ জ্বলাই পিছে নগলুগে আৰু নাচালুগে মানে ইমানে ভিৰ ন গোটে ফিল্ডখনত মানুহ ধে হেতু কাৰণে চাবলে মানে কোনো চান্সে নাই হেতু কাৰণে ভাবিলো এই নাযাওঁ একো নাই টিভিতে চাম আৰু কৰবাত জ্বলাইছে ন আৰু যেহেতু লগৰখিনি আছে ইয়াতে মোবাইলত ভিডিঅ' দিম কৈছে তো হে আৰু চাবলে যাবলে মনটা আছিলে পিছে ইয়া আগতো যাব নোৱাৰিলো মানে যাবলে মন নগল আৰু এতিয়া বলো চাওঁচোন বলো হে আৰু নাপালো একো নাই দিওক আৰু ইফালে মা নিছে আৰু লাহেকে আৰু ইয়া এখিনি সময় হসাকে বৰ দুখ লাগে মাক জিতে বিদায় দিয়ে নহয় হে আৰু ইফালে দোকান পিছে ইমান খোলা নাই বাৰু বন্ধই আছে কবাত খোলা আছে এয়া দেখিছেনে আহিব সময়ত ইমান ভাল লাগে আৰু যোৱা সময়ত হসাকৈ মোৰ যে কিমান কান্দু ইমান দুখ লাগে এবাৰ মানে বহুত বেয়া লাগিছে মা গৈছে তথাপিতো মানে মনলে কেৱল জুবিনদাৰ কথাই আহি থাকে আগতেতো মা গলেগে মানে ইমান দুখ লাগে মানে কান্দি থাকো কেনেকুৱা লাগে নিজে বুজাব নোৱাৰো মানে আৰু এতিয়া এটা কথা গম পালো যে মা যোৱা নাই মা আমাৰ লগতে আছে আৰু মা কেতিয়াও নাযায় কাৰণ আমি কিবা এটা হলে সেটা মায়ে মাতো দুখ পালো বা যিকোনো ক্ষেত্ৰতে মই জানো মা সদায় আমাৰ ওচৰতে আছে আৰু এয়া লেকচাৰ বহুত দিলো এতিয়া বলো কিবা এটা খাই লওঁ আজি যেটো খাব পাৰিম হেতু কাৰণে ভাবিছো ঠিকছে খাম আজি ঠিকছে মানে লৈছো এদে ইমান খাব নোৱাৰো পিছে আৰু এয়া চিকেন চাওমিন ললো আৰু এয়া চিকেন চাওমিন দুটা কৈছিলো তেওঁলোকে এটাহে দিলে পাহৰিলে চাগে এফালে চিকেন ৰোল আৰু এয়া ব্লেক টি উইদাউট সুগাৰ এফালে এগ ফ্ৰাইড ৰাইচ আৰু আজি আমাৰ বাহাতিও আহিছে হেতৰ মানে কি কালি অহা কথা আছিলে কিন্তু কালি আহিব নোৱাৰিলে বিশেষ এটা কাৰণত সেইকাৰণে আজি আহিলে আৰু এয়া চিকেন বাটাৰ মছলা নহয় কড়াই চিকেন আছিলে আৰু এফালে ৰুটি তো হেনেকে আৰু মই পিছে কড়াই চিকেন আৰু ৰুটি তেনেকে খালো আৰু ৰোলটো খাইছিলো অকমান খালো বাট ইমানটা টেষ্ট নালাগিলে বাকি ঠিকে আছে ভালে লাগিলে বাৰু চাওমিনটো অকমান খাইছিলো ভালে লাগিলে আৰু এয়া এতিয়া আমি খাই লওঁ তেতিয়া হলে আজি আমাৰ এনেকে আৰু ৰাতি ডিনাৰটো বায়তে বলো খাওঁতে সময়ও বেছি হোৱা নাই পিছে 7:35 হেনেকুৱা কিবা হৈছে চাগে আৰু এয়া খাব নোৱাৰি এতিয়া পেকিং মানে এখিনি পেকিং কৰি ললো আৰু তাৰ পিছত ইয়া মালো মানে বিৰিয়ানী এটা লৈলো যেটো মা নাহা আৰু এয়া দেখিছেনে মালে চিকেন বিৰিয়ানী লৈছো ইয়া মায়ে কৈছে ইমানখিনি খাব নোৱাৰিম চাগে আৰু ভাত বনোৱা কথা আছিলে যেটো কলো যে ভাত বনাব নালাগে এফালে ৰাইতা বিৰিয়ানীটো খাবলৈ পিছে ভালে হৈছিলে মায়ে কৈছে আৰু ভালে হৈছে বুলি এটো ৰয়েল কাউন্টাৰ পৰা অনা হৈছিলে ইয়া আমি মানে দেৰি হ'ব বুলি অহা হেতু কাৰণে আমি সুইগি অৰ্ডাৰ দি দিলো ডাইৰেক্ট ৰয়েল কাউন্টাৰ পৰা কাৰণ কেলে ৰখি থাকিব ন আৰু মামা যেটো 9টা বজা আগে মানে ভাত খায় 9টা বজাৰ পিছত একো নাখায় তো তেনেকে আৰু ইয়া দেখিছেনে কালাৰটো বাৰু ভালে হৈছে এতিয়া খাবলে ভাল হৈছে বুলি কৈছে মই পিছে টেষ্ট নকৰিলো দে মই ইমানখিনি খাই আহি আৰু পেটত নধয় আৰু এইফালে দাদা এজনে মিঠা পান দিছিলে তেওঁ কলো ভিডিঅ'ত দেখাই দিও নেকি না বলে এনেকুৱা পলাইছে ভিডিঅ'ত নোলাও মই হেনেকে বুলি ক'লে আৰু ইয়া ফুল মিঠা ইমানে মিঠা নহয় খাবই নোৱাৰি আৰু ইয়া গুধলিলে আকৌ আমাৰ ওচৰে মানে বাইদেউ এগৰাকী আহিলে তেখেতে ইয়া চাহ তেওঁলে বনালো জিলেবি এটি পূজা জিলেবি নাই নানি বুলি সুধিছিলে তো হে আৰু পোলা মানে চাহ দিছো আৰু জিলেবি এটি আৰু ইয়া নেক্সট ডে অকমান ওলাই আহিছিলো ইফালে দেখিছেনে দাদা এজনে মানে মমো দোকান দিছিলে তো হে আৰু মমো আৰু পকৰা খালে আৰু ইফালে এতিয়া ছায়া ধাবাতে বলো যাওঁ কিবা এটা খাই লওঁ আজি টিপটো পিছে মোৰ লগৰ এজনী দি বাৰ্থডে আছে হেতু কাৰণে ইয়াতে খোৱালে আৰু তো হে আৰু ঠিক আছে আজিলৈ আহিছো তেতিয়া হলে বাই